হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি এয়া দেখিছেনে কি কৰিব লৈছোঁ? আপোনালোকে ভাবিছে চাগে এইখিনিনো কি বস্তু দেখাই আছে বুলি। এইখিনি হৈছে মাছ। গাড়ীৰ ভিতৰত মাছ আছে আৰু এয়া চাওকচোন, মানুহবোৰ গোটেইবোৰ ভেগা লাগি লাগি চাই আছোঁ আমি। ইমানখন মানুহ হৈ গ'লো আৰু এয়া বটুৱাত পানী ভৰাইছে। আপোনালোকে ভাবিছে কি কাৰণে পানী ভৰাইছে? গাড়ীৰ ভিতৰৰ পৰা পানী ওলাইছে। গাড়ীৰ ভিতৰত পানী আছে মানে গাড়ীৰ ভিতৰত মাছ আছে আৰু এয়া টিপাল এখনত ধুনীয়াকৈ মাছ আনিছে। টিপালখন ধুনীয়াকৈ পানীটো ৰখিবৰ কাৰণে চাৰিওপিনে বেৰ দি লৈছে আৰু তাত মাছ আৰু পানী আছে। আমাক কৈছিলোঁ, মই আগতে কৈ আছোঁ, আমাৰ গোটৰ ফালৰ পৰা এইখিনি দিছে, আমাক সুবিধা দিছে। আমি মাছ পাওঁ, পোনা মাছ পাওঁ, মাছৰ কাৰণে কোনো একাল নাই, এভেইলেবল। আৰু কেইদিনমান পিছত চাগে বেপাৰী বহুতেই আহিব মাছ বিকিবৰ কাৰণে, কিন্তু পিচ মাছ নাপাওঁ। এয়া আজি সেইকাৰণে আমাৰ ভিঅ' গোটৰ ফালৰ পৰা দিছে এয়া পিচ মাছ। 1 কেজিত 130জনীমান উঠিছে, মই চাইছিলোঁ। পিচকেইটাও ধুনীয়া জোখৰ। এয়া চাওকচোন, আমাৰ ফিছাৰীত যদি মাছ মেলি থওঁ কিমান সুবিধা হয় আমাৰ কাৰণে। আলহী এটা আহিলে আমি দোকানলৈ দৌৰ মাৰিবলগীয়া হয়। সেইটো কাৰণে আমি যদি নিজৰ ফিছাৰীত যদি থাকে, নিজৰ ফিছাৰীতে যদি মেলি থওঁ, তেতিয়াহ'লে আমাৰ কাৰণে কিমান সুবিধা হয়। আলহী আহিলে কিবা আহিলে আমাৰ কোনো একো অসুবিধা নহয়। চিধা জালখন লৈ ফিছাৰীত জেবাওকৈ মাৰি দিলে হৈ যায়। আলহী ধুনীয়াকৈ চম্ভালি কিনে পঠিয়াই দিব পৰা যায়। সেয়েহে আজি ল'লোঁ। এয়া গোটৰ ফালৰ পৰা আমাৰ ঘৰত অকলে নহয়, আমাৰ মাইদেউহঁতৰ ঘৰত লৈছে। মাইদেউহঁতৰ ঘৰত লৈছে 10 কেজি, আমাৰ ঘৰত লৈছোঁ 10 কেজি আৰু ওচৰৰ বাইদেউহঁতৰ ঘৰত লৈছে 25 কেজি। এনেকৈ বহুতেই আনিছিলে মাছ। 1 কুইণ্টেল 1.5 কুইণ্টেলমান আনিছিলে। ভিঅ' গোটত যিহেতু 10টা গোটে এটা ভিঅ' হয়, সেইটো কাৰণে 10টা গোটে প্ৰগতি ভিঅ' হয়। 10টা গোটৰ এটা হৈ কিনে এটা গোটত 10জনীকৈ মানুহ থাকে। 100জনী মানুহে প্ৰত্যেকে লোৱা হৈছে। আৰু প্ৰত্যেকে বুলি নহয়, তাতে বাছনি আছে বাৰু, সকলোৱে ফিছাৰী নাই। এয়া আমাৰ ঘৰলৈ সোমাই অহা ৰাস্তাটো যিহেতু অসুবিধা, আগত মাটি তুলি থোৱা আছিলে, সেইটো কাৰণে গাড়ীখন সোমালে ফচিব বুলি কিনে যাব নোৱাৰিলে, আমাৰ ৰাস্তাতে লোৱা হ'ল। ধুনীয়াকৈ চাপৰ বেগ এটা তুলি আৰু বটুৱা এটাত ভৰাই ৰাস্তাটো, ইমান দীঘল ৰাস্তাটো কান্ধত বকিবলগীয়া হৈছে। আগতে যে নিছিলে ৰজাৰাণী, আমি বাৰু দেখা নাই, কিতাপতহে পাইছোঁ ৰজাৰাণী এনেকৈ ভাৰ কৰি নিছিলে, পঢ়িব পাওঁ। এতিয়া সেনেকৈ ধুনীয়াকৈ আমাৰ মাছখিনি ফিছাৰীত মেলিব আহিছে আৰু ময়ো লাহে লাহে পিছত আহিম। যিহেতু তাত 10 কেজি 8 কেজি গ'ল, 10 কেজি লৈছিলোঁ, 8 কেজি বটুৱাটোত নিব নোৱাৰিলে, ইয়াত নিছোঁ 2 কেজি। মাছখিনি চাওকচোন, অলপ বেছি হৈছে 2 কেজি, অলপ আকৌ কমাই লৈছে। আৰু এইপিনে বেটীয়ে চাওকচোন, গামোচাখন মই আকৌ টিংটোত ধুনীয়াকৈ মেৰিয়াই নিম বুলি আনিছোঁ, বেটীয়ে আকৌ ডিঙিত লৈ লৈছে। বেটীটো আছেই টুপুক থাপাকৈ উৎপাত কৰিবৰ কাৰণে। যিকোনো কামত বেটী নহ'লে নহ'বই, বেটী থাকিবই লাগিব মানে। ক'ৰবাত যদি কোনোবাই কিবা এটা কৰিব লগা হয়, আমাৰ বেটীয়েহে আগবাঢ়ে। গামোচাখন মই আনিছোঁ টিংটোত লগাবৰ কাৰণে আৰু বেটীয়ে লৈ লৈছে ডিঙিত লোৱাৰ কাৰণে। বেটীয়ে উৎপাত কৰিছে অকণমান, গামোচাখন দে বুলি। আৰু এয়া মাছ ঢাকি নিম বুলি কিনে এয়া 2 কেজি মাছ। আৰু আহি এয়া পুখুৰী পাই গ'লোহি। এইখিনি যোনখিনি মাছ অলপ ঢেল পঙা দিছে, অকণমান পুখুৰীটোত অকণমান ছাইডত পানী আছে, সেই ছাইডত ৰাখি লোৱা হৈছে। ঢেল পঙা দিয়া মাছখিনি যি বনে নিজে নাজানো, ছাইডত থৈ দিয়া আছে। শেষত গৈ আকৌ ঢেল পঙা দিয়া মাছখিনিও যি লাগে। এয়া অকল এজনী মাছ গ'ল, 10 কেজি মাছত অকল এজনী মাছ মৰিলে, বাকী গোটেইখিনি ধুনীয়াকৈ খেলি মেলি গুচি গ'লগৈ, নেদেখিলোৱে আৰু। পানীত ঢালি দিয়াৰ লগে লগে মাছখিনি আমি ক'ত মাছ দেখিয়ে নাপালোঁ। আৰু এয়া হৈছে 2 কেজি। এই 2 কেজি ঘৰত দিবৰ কাৰণে লৈছে। ঘৰত বুলি ক'লে আপোনালোকে কি বুজিব, মাৰ ঘৰত দিবৰ কাৰণে লৈছে এই 2 কেজি। এতিয়া আকৌ মানুহজনে ধুনীয়াকৈ ঘৰত দি থৈ আহিবগৈ এতিয়া, বটুৱাটোত ভৰাই। আৰু মই আকৌ মাছখিনি মৰিব বুলি জোকাৰিব নাজানো নহয়, হাতখন ভৰাই দিছোঁ। হাতখন ভৰাব নালাগে বুলি কৈছে টিংটোত। টিংটোহে লাহে লাহে লৰাই থাকিব লাগে বুলি কৈছে। মই আকৌ হাতখনকে সোমাই কিনে ধুনীয়াকৈ। মহিলাসকলক কৈছোঁ, আমাৰ ভিঅ'টো চাওকচোন, ইমানেই ভাল।
গোমধানৰ পৰা, তিয়ঁৰ পৰা, ভেন্দিৰ পৰা সকলো গুটি আমাৰ ভিঅ'টোত পাই থকা হয়। এয়া আজি এইখিনি গুটি আমি আনিছোঁ, ভিঅ'ৰ ফালৰ পৰা দিছে। এইখিনি কিন্তু পইচা লোৱা নাই, ফ্ৰীকৈ দিছে। গোমধান গুটি দিছিলে আগত, আৰু এতিয়া দিছে তিয়ঁহ আৰু ভেন্দি। প্ৰগতি ভিঅ' গোটৰ আমাৰ গোটটো বহুতেই ভাল বুলিয়ে ক'ব লাগিব। এয়া চাওকচোন, আজি যিকোনো বস্তু আমি সুবিধা পাই থাকোঁ। অকল তিয়ঁহ বা গোমধান গুটি এইবোৰ কি ভেন্দিয়ে বোলাখা নহয়, যিকোনো আহিলেও আমাৰ ভিঅ'টোৰ ফালৰ পৰা দি থাকে মানে আমাক। আপোনালোকৰ পিনে দিয়ে নে?